কেন্দ্ৰৰ সমাৰোহত ৰাজ্যিক কৰ্মচাৰী দৰমহা নিৰ্ধাৰণ কৰাক লৈ পেলাই ইয়াতে এটা খবৰ ওলাই আহিছিলে। 2টা পেজৰ পেপাৰ কাট এখন ওলাই আহিছে। আমি গোটেইখিনি কথা চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে চাওক, লিখিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সম পৰিমাণত ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা নিৰ্ধাৰণ কৰাৰ দাবী জনাবলৈ সাজু হৈছে সদৌ অসম কৰ্মচাৰী পৰিষদ। আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত দৰমহা আয়োগৰ ওচৰত কেন্দ্ৰৰ সম পৰিমাণত দৰমহা নিৰ্ধাৰণৰ আৰ্জি পেছ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চলিত বছৰৰ প্ৰথম দিনটোত অৱসৰপ্ৰাপ্ত IAS বিষয়া সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত 8ম দৰমহা আয়োগৰ গঠনৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰী ঘোষণাৰ পাছত যোৱা 23 ফেব্ৰুৱাৰীত মুঠ 8জনীয়া দৰমহা আয়োগ গঠনৰ আনুষ্ঠানিক গাঁথনি বিত্ত বিভাগে জাৰি কৰে। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত গঠন কৰা 8ম দৰমহা আয়োগে আৰম্ভ কৰা কাম কাজত যাতে ৰাজ্যৰ 7ম দৰমহা আয়োগৰ প্ৰতিবেদনৰ দৰে অসমৰ কৰ্মচাৰী সমাজ প্ৰতাৰিত হ'বলগীয়া নহয়, সেই বিষয়ত অৰ্ধশতাধিক সাংগঠনিক জিলা সমিতি আৰু প্ৰায় 4 কোটিৰো অধিক শিক্ষক কৰ্মচাৰী সংগঠনৰ সভাপতি সম্পাদককে ধৰি বিষয়ববীয়াৰ উপস্থিতিত বিষয়টোৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত কেন্দ্ৰীয় চৰকাৰৰ সমপৰিমাণত 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ 8ম দৰমহা আয়োগৰ প্ৰতিবেদন দাখিল কৰাৰ আহ্বান জনোৱা হয়। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষক কৰ্মচাৰীয়ে লাভ কৰা সকলো আনুষংগিক সুবিধা 8ম দৰমহা আয়োগৰ প্ৰতিবেদনত প্ৰযোজ্য হ'ব লাগিব বুলি আয়োগৰ ওচৰত দাবী জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 7ম দৰমহা আয়োগৰ প্ৰতিবেদনত থকা আসোঁৱাহসমূহৰ পুনৰাবৃত্তি কৰি যাতে কৰ্মচাৰী সমাজ 8ম দৰমহা আয়োগ প্ৰতিবেদনত বঞ্চিত কৰিব নোৱাৰে তাৰ প্ৰতি প্ৰচেষ্টা ল'বলৈ সদৌ অসম কৰ্মচাৰী পৰিষদে সকলো সংগঠনকে আহ্বান জনায়। অহা জুন মাহৰ ভিতৰত পৰিষদৰ অন্তৰ্ভুক্ত বিভিন্ন বিভাগৰ সংঘসমূহক তেওঁলোকৰ মতামত আৰু পৰামৰ্শ পৰিষদত যুক্তি সহকাৰে দাখিল কৰিবলৈ আজি আহ্বান জনোৱা হয়। কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰধান পংকজ বৰ্মনে। আজিৰ সভাই 8ম দৰমহা আয়োগ সন্দৰ্ভত প্ৰয়োজন সাপেক্ষে বিভিন্ন অভিজ্ঞ আৰু বিশেষজ্ঞৰ লগত আলোচনা কৰি পৰামৰ্শ গ্ৰহণৰ পূৰ্ণ কৃতজ্ঞ প্ৰদান কৰে পৰিষদৰ সভাপতি আৰু সম্পাদক প্ৰধানক।